The Prime Time Show. এগৰাকী চিকিৎসকৰ দাদাগিৰিৰ খবৰ আমি জনাব বিচাৰিছো। নাৰ্ছক উপৰ্যপৰি প্ৰহাৰ কৰিলে। এই ঘটনা সংঘটিত হৈছে নগাঁৱত। চিকিৎসকৰ প্ৰহাৰত আহত হৈছে 4 গৰাকী নাৰ্ছ। ডাক্তৰ প্ৰদীপ শইকীয়াৰ বিৰুদ্ধে মাৰপিটৰ এই গুৰুতৰ অভিযোগ। নগাঁও কপিলী নাৰ্ছিং হোমত এই ঘটনা সংঘটিত হৈছে। চিচিটিভিত বন্দী হৈছে চিকিৎসকে নাৰ্ছক প্ৰহাৰ কৰাৰ দৃশ্য। সেই ভিজুৱেলছ আমি আপোনালোকক দেখুৱাম। কি কথা অৱতাৰণা হল, কিয় মাৰপিট কৰিলে নাৰ্ছক, তাকে লৈ এটা বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। নগাঁৱত এই ঘটনা সংঘটিত হৈছে। 4 গৰাকী নাৰ্ছক প্ৰহাৰ কৰিছে এগৰাকী চিকিৎসকে। নাম তেওঁৰ ডাক্তৰ প্ৰদীপ শইকীয়া। নগাঁও কপিলী নাৰ্ছিং হোমতে এই ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হৈছে। আমি সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাইছো। নগাঁৱত এই ঘটনা সংঘটিত হৈছে, যি সময়ত চিকিৎসকসকলক ভগৱানৰ শাৰীত ৰখা হৈছে। ফ্ৰণ্টলাইন ৱাৰিয়ৰ বুলি কোৱা হৈছে। সন্মুখত থাকি তেওঁলোকে কোভিডৰ বিৰুদ্ধে যুঁজ দি আছে। সকলোৱে চিকিৎসকসকলক প্ৰশংসা কৰিছে। তাৰ মাজতে এই দুখজনক দুৰ্ভাগ্যজনক খবৰটো সন্মুখলৈ আহিছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে। এয়া স্পষ্ট ৰূপত কেমেৰাত বন্দী হৈছে কেনেধৰণে এচৰ সোধাইছে এগৰাকী কৰ্মৰত নাৰ্ছক। অন ডিউটি এগৰাকী নাৰ্ছক চৰ সোধালে এইগৰাকী চিকিৎসকে। ডাক্তৰ প্ৰদীপ শইকীয়া চিকিৎসকগৰাকীৰ নাম। হঠাৎ কোনো কথাৰ অৱতাৰণা নকৰাকৈ চৰ সোধালে প্ৰচণ্ড জোৰত। বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে নাৰ্ছ 4 গৰাকী। প্ৰথমে এগৰাকী নাৰ্ছক চৰ সোধোৱাৰ সেই দৃশ্য বন্দী হ'ল। তাৰপিছত আন 3 গৰাকী নাৰ্ছকো চৰ সোধালে চিকিৎসকগৰাকীয়ে। নগাঁৱত এই ঘটনা সংঘটিত হৈছে। ডাক্তৰ প্ৰদীপ শইকীয়া চিকিৎসকগৰাকীৰ নাম। নগাঁও কপিলী নাৰ্ছিং হোমতে এই ঘটনা সংঘটিত হৈছে। আমি পুনৰ সেই দৃশ্য আপোনালোকক দেখুৱাইছো। প্ৰকৃততে এই ঘটনাৰ সূত্ৰপাত কিয় হ'ল, কিয় কৰ্মৰত নাৰ্ছক প্ৰহাৰ কৰিবলগীয়া হ'ল, খুদ এগৰাকী জ্যেষ্ঠ চিকিৎসকে এই কাণ্ড কিয় সংঘটিত কৰিলে, সেই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সতীৰ্থ নীলোৎপলে। কিন্তু তাৰ পূৰ্বে আমি ভাষ্য শুনাই ল'ম। নীলোৎপলৰ সৈতে যোগাযোগ কৰিম, তাৰ পূৰ্বে আমি ভাষ্য শুনাম। কিবা পেচেণ্ট এটা অহাৰ লগতে লাগিছে, মানে পেচেণ্ট এটা ছাৰৰ পেচেণ্ট আছিলে বোলে, বেলেগ ছাৰে কৰিলে, বেলেগ এটেণ্ডেণ্টে নিজে বেলেগত ছাৰক দেখুৱাইছে, সেইকাৰণে চিষ্টাৰক মাৰিছে। আমি কৈ দিছোঁ, মানে বেলেগ ডক্টৰক দি দিছোঁ বুলি কৈ দিছে আমাক। তাৰমানে কি নাজানো, ছাৰহঁতেহে গম পাব। ইয়াত যিকেইজন ডক্টৰ আছে সেইকেইজনেহে গম পাব। ছাৰ মানে ঘপককৈ উঠি বাং মাৰিব লাগিছে, বাং মাৰিছে, গালত মাৰিছে, হাতখন এনেকৈ পকুৱাই ধৰিছে আৰু মাথাত লাগিছে। সীমা বা আৰু মই পিছতে আছিলোঁ। সীমা বাই ববীবাক যেতিয়া মানে ধৰিব গৈছেগৈ, ছাৰে এনেকৈ দিওঁতে গাঁতিটো মাৰিতে বাৰুদ ফাটিছে। কান্দি কান্দি নাৰ্ছে এই বক্তব্য আগবঢ়ালে। প্ৰফেশ্যনেল এটা কথা, তেওঁৰ ৰোগীক আন ডক্টৰৰ কাষলৈ পঠোৱাৰ বাবে তেওঁ এনেধৰণে আক্ৰমণ কৰা বুলি কৈছে। কিন্তু এয়া অত্যন্ত দুৰ্ভাগ্যজনক। চিকিৎসক এগৰাকীয়ে নিজৰ খঙক কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, কিয় কণ্ট্ৰল কৰিব নোৱাৰিলে, তাক লৈ এতিয়া বহুতৰ মনত প্ৰশ্ন উদয় হৈছে। নিউজ 18 অসম নৰ্থ ইষ্টত আমি এই খবৰটো সৰ্বপ্ৰথম আপোনালোকৰ বাবে আগবঢ়াইছোঁ, যিটো অত্যন্ত এক দুৰ্ভাগ্যজনক খবৰ। কৰ্মৰত নাৰ্ছক খুদ চিকিৎসকে প্ৰহাৰ কৰিছে। চিকিৎসালয়ৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে। তাৰপাছত কান্দি কান্দি উচুপি উচুপি নাৰ্ছকেইগৰাকীয়ে নিজৰ ভাষ্য আগবঢ়ালে আমাৰ সাংবাদিকৰ সন্মুখত। নীলোৎপল আমাৰ সৈতে লাইভত আছে। নীলোৎপল, সবিশেষ জানিব বিচাৰিছোঁ এই সমগ্ৰ ঘটনা সন্দৰ্ভত। নিশ্চয় প্ৰাঞ্জল, আমি ইতিমধ্যে এক্সক্লুচিভলি আমি সেই চিচিটিভি ভিজুৱেলছ দেখুৱাইছোঁ, য'ত স্পষ্ট হৈছে এগৰাকী চিকিৎসকে, নগাঁৱৰ কপিলী নাৰ্ছিং হোমৰ এগৰাকী চিকিৎসক, যে তেখেতৰ নাম হৈছে ডক্টৰ প্ৰদীপ শইকীয়া। তেখেতে সামান্য কথাতে এগৰাকী নাৰ্ছক, এগৰাকী নহয় প্ৰকৃততে 4 গৰাকী নাৰ্ছক প্ৰহাৰ কৰা হৈছে। কিন্তু আমি চিচিটিভিত দেখুৱাইছোঁ এগৰাকী নাৰ্ছক চৰ মৰা দৃশ্যাংশ আমি দেখুৱাইছোঁ। মাধুৰিমা গগৈ আৰু ববী আহমেদ, ববী বেগম, এইদৰে 4 গৰাকী নাৰ্ছক প্ৰহাৰ কৰিছে। পৰিস্মিতা ডেকা আৰু এগৰাকী নাৰ্ছক প্ৰহাৰ কৰিছে। গতিকে গোহাঁই উপাধি এগৰাকী নাৰ্ছক। গতিকে এটা ক'ব লাগিব যে আমি চিকিৎসকসকলে এই সময়ছোৱাত যথেষ্ট তেওঁলোকে কৰোণাৰ সময়ত তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, তেওঁলোকে দিনে নিশাই সেৱা আগবঢ়াইছে, আমি সেই কথা স্বীকাৰ কৰোঁ। আৰু চিকিৎসকসকলে যথেষ্ট কষ্টৰ মাজতো যথেষ্ট তেওঁলোকে নিজৰ জীৱনক তুচ্ছ কৰি তেওঁলোকে সেৱা আগবঢ়াইছে, আমি সেই কথা স্বীকাৰ কৰোঁ। কিন্তু তাৰ লগতে নাৰ্ছ বা যিসকল চিষ্টাৰ, যিসকল নাৰ্ছ আছে, তেওঁলোকেও কিন্তু সেই ৰোগীক শুশ্ৰূষা আগবঢ়াই বহু সংখ্যক নাৰ্ছ কিন্তু কৰোণাত আক্ৰান্ত হৈছে। সেই সময়ছোৱাত
আমি যি কথা গম পাইছোঁ নাৰ্ছগৰাকীয়ে জনাইছে যে তেওঁৰ এগৰাকী ৰোগীক বেলেগ এগৰাকী চিকিৎসকৰ ওচৰলৈ লৈ গৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকগৰাকী ক্ৰোধান্বিত হৈ পৰে আৰু এইদৰে নাৰ্ছক প্ৰহাৰ কৰিছে বুলি কৈছে। অৱশ্যে এই সংক্ৰান্তত এতিয়ালৈকে কোনো ধৰণৰ গোচৰ থানাত আৰক্ষী থানাত ৰুজু হোৱা নাই, কিন্তু তথাপিও আমি গোচৰ ৰুজু হোৱাৰ কথা আমি নকওঁ, কিন্তু স্পষ্টভাৱে CCTVত আমি এক্সক্লুচিভলি নিউজ 10 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক প্ৰাঞ্জল আমি দেখুৱাই আছোঁ। আৰু আপুনি ইতিমধ্যে কৈছে যে এটি দুৰ্ভাগ্যজনক কথা, কাৰণ এগৰাকী চিকিৎসক আমি চিকিৎসকক ভগৱানৰ শাৰীত আমি বৰ্তমান স্থান দিছোঁ। সমগ্ৰ ৰাইজে বৰ্তমান দেখিবলৈ পোৱা গৈছে কৰোণাৰ সময়ত তেওঁলোকে যথেষ্ট কষ্টৰে সেৱা আগবঢ়াইছে, যথেষ্ট নিজৰ জীৱনকো তুচ্ছ কৰি সেৱা আগবঢ়াইছে। কিন্তু এনেধৰণৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে সমাজৰ বাবে। এনেধৰণৰ ঘটনাই সকলোকে ব্যথিত কৰে, কাৰণ এগৰাকী নাৰ্ছক প্ৰহাৰ কৰাৰ অধিকাৰ কোনো পধ্যেই চিকিৎসকৰ নাই, আৰু কোনো কাৰণতে এগৰাকী মহিলাক এইদৰে প্ৰহাৰ কৰাটো গ্ৰহণযোগ্য নহয়। গতিকে এনেধৰণৰ যি ঘটনা নগাঁৱত সংঘটিত হৈছে সেয়া অতি দুৰ্ভাগ্যজনক, আৰু এই ঘটনাই কিন্তু পুনৰ চিকিৎসকসকলক লজ্জিত কৰিছে। প্ৰাঞ্জল, অত্যন্ত দুৰ্ভাগ্যজনক নিৰুৎপল, আৰু সঁচাকৈ চিকিৎসকসকলক লজ্জিত কৰিছে। একাংশ লোকৰ বাবেই সামগ্ৰিকভাৱে সকলোকে ৰুজাই চোৱাটো উচিত নহয়, আমি সেইটো নকৰোঁ, কিন্তু এই চিকিৎসকগৰাকীৰ হাত তোলাৰ অধিকাৰ নাছিল কৰ্মৰত নাৰ্ছৰ ওপৰত, কিন্তু অধিকাৰ খৰ্ব কৰি তেওঁ কৰ্মৰত নাৰ্ছক আক্ৰমণ কৰিলে। আৰু এগৰাকী নাৰ্ছেতো পোনপটীয়াকৈ কৈ দিছে যে তেওঁ মূৰতো আঘাত পাইছে, থুতুৰিত আঘাত পাইছে, হাত পকাই দিছে তেওঁ। এয়া সঁচাকৈ এটা আচৰিত কথা বা আচৰিত কাণ্ড। কিন্তু গোচৰ ৰুজু নকৰাৰ কাৰণটো কি হ'ব পাৰে নিলোৎপল? যিহেতু সকলো প্ৰমাণ আছে, আমিয়েই এইখিনি ভিজুৱেলছ লাভ কৰিছোঁ, তেওঁলোক নিজেই এই অভিজ্ঞতাৰ সন্মুখীন হ'ল, চিকিৎসকগৰাকীৰ প্ৰহাৰৰ সন্মুখীন হ'ল, গোচৰ কিয় ৰুজু কৰা নাই? কিবা ইয়াৰ আঁৰতো কাৰণ থাকিব পাৰে নেকি? নিশ্চয়কৈ প্ৰাঞ্জল, এটা কথা ক'ব লাগিব, যিহেতু যিগৰাকী নাৰ্ছক প্ৰহাৰ কৰিছে বা যি চিকিৎসকে প্ৰহাৰ কৰিছে, তেওঁলোক যিহেতু যিখন নাৰ্ছিং হোমত তেওঁলোকে কৰ্মৰত, আৰু আমি যি গম পাওঁ যে কপিলী নাৰ্ছিং হোমত তেওঁ পাৰ্মানেণ্ট চিকিৎসক নহয়, তেওঁ স্থায়ী চিকিৎসক নহয়, কিন্তু তথাপিও যিহেতু চিকিৎসক আৰু নাৰ্ছৰ মাজত যথেষ্ট পাৰ্থক্য থাকে, আৰু হয়তো কপিলী নাৰ্ছিং হোম কৰ্তৃপক্ষই বিষয়টো তেওঁলোকৰ মাজতে মীমাংসা হোৱাটো বিচাৰিছে, সেয়ে হয়তো গোচৰটো ৰুজু হোৱা নাই। কিন্তু এনেধৰণৰ ঘটনা কিন্তু সাধাৰণতে দেখিবলৈ পোৱা যায়, এয়া এক অক্ষমণি অপৰাধ। গতিকে এনেধৰণৰ ঘটনাত গোচৰ নাৰ্ছিং হোম কৰ্তৃপক্ষই নিৰুৎপল হেঁচা প্ৰয়োগ কৰিব পাৰে নেকি পৰৱৰ্তী পৰ্যায়ত? নিশ্চয়কৈ প্ৰাঞ্জল, নাৰ্ছিং হোম কৰ্তৃপক্ষই হেঁচা প্ৰয়োগ কৰাত ফল নথকা নহয়, কাৰণ যিহেতু দেখিবলৈ পোৱা যায় যে কাৰণ চিকিৎসকসকলে হয়তো যিগৰাকী চিকিৎসক ডক্টৰ প্ৰদীপ শইকীয়া তেখেতক হয়তো সুৰক্ষা দিবলৈ চেষ্টা কৰিব পাৰে, গতিকে সেয়ে হয়তো গোচৰ ৰুজু কৰাত বাধা দিব পাৰে, বা যিহেতু নাৰ্ছসকলে তেওঁলোকেও হয়তো নিজৰ কৰ্মৰ তাৰণাত, নিজৰ পেটৰ তাৰণাত হয়তো এনেধৰণৰ ৰিস্ক ল'ব নিবিচাৰিব পাৰে। কাৰণ আপুনি জানেই যে বৰ্তমান সময়ত লকডাউনৰ বাবে সাধাৰণ ৰাইজৰ জীৱনটো দুৰ্বিষহ হৈ পৰিছে, মানুহে যথেষ্ট কষ্টৰে জীয়াই থাকিব লগা হৈছে, হয়তো সেয়ে সংস্থাপন হেৰুৱাব নিবিচাৰিব পাৰে। কিন্তু আমি যি ভাষ্য আমি যিগৰাকী নাৰ্ছৰ শুনোৱাইছোঁ, তেওঁ কান্দি কান্দি কেমেৰাৰ সন্মুখত কৈছে যে তেওঁক প্ৰহাৰ কৰা হৈছে বা তেওঁৰ সতীৰ্থক কেইবাগৰাকী নাৰ্ছক প্ৰহাৰ কৰা হৈছে, আৰু CCTV ভিজুৱেলছত আমি স্পষ্টভাৱে দেখিছোঁ এই ঘটনা। গতিকে তাৰপিছত আমি কিন্তু নিউজ 10 অসম নৰ্থ ইষ্টে এই বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ পোনপ্ৰথমে, আৰু আমি এক্সক্লুচিভলি এই দৃশ্যাংশত দেখুৱাইছে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা কেতিয়াও সমাজৰ বাবে কাম্য নহয়। চিকিৎসকক আমি শ্ৰদ্ধা কৰোঁ, কিন্তু লগতে আমি আন এটা কথাও ক'ম যে মানৱীয়তা বা মানৱীয় প্ৰমূল্যবোধৰ ওপৰত কিন্তু গুৰুত্ব সকলোৱে দিব লাগিব। আৰু সেয়ে আমি এটা কথা ক'ব বিচাৰিম যে নগাঁৱত যি ঘটনা হ'ল, আজি যি ঘটনা সংঘটিত হ'ল, যি ঘটনাৰ দৃশ্যাংশ আমি সকলোতকৈ আগত দেখুৱাইছোঁ, সকলোতকৈ আমি আছুতীয়াকৈ দেখুৱাইছোঁ, এক্সক্লুচিভলি দেখুৱাইছোঁ। গতিকে এই ঘটনাই কিন্তু পুনৰ চিকিৎসকৰ বৃত্তিত কিন্তু কলংক লগালে। প্ৰাঞ্জল, অত্যন্ত দুৰ্ভাগ্যজনক নিলোৎপল, আমি বাৰে বাৰে কৈ আছোঁ এই কথাখিনি, আৰু একাংশ লোকক তুচ্ছ জ্ঞান কৰি তেওঁলোকৰ ওপৰত হাত তোলাৰ অধিকাৰ কোনো লোকৰেই নাই, কিন্তু সেই চিকিৎসকগৰাকীয়ে সকলো অধিকাৰ বা সকলো সীমা চেৰাই কৰি নাৰ্ছৰ ওপৰত এনেধৰণৰ আক্ৰমণ কৰিলে, প্ৰহাৰ কৰিলে, অতি বেয়াকৈ প্ৰহাৰ কৰা হৈছে। এগৰাকী নাৰ্ছক নহয়, 4গৰাকী নাৰ্ছক। এগৰাকী নাৰ্ছক প্ৰহাৰ কৰাৰ দৃশ্য ইতিমধ্যে CCTVত বন্দী হৈছে। নাৰ্ছ কেইগৰাকীয়ে উচুপি বক্তব্য প্ৰদান কৰিছে। যদি সেই বিশেষ নাৰ্ছিং হোমখনে এই কেইগৰাকী নাৰ্ছৰ ওপৰত হেঁচা প্ৰয়োগ কৰি গোচৰ দিয়াৰ পৰা তেওঁলোকক বিৰত ৰাখিবলৈ চেষ্টা কৰিছে, তেতিয়াহ'লে কি হ'ব এক অপৰাধ। আমি ভাবোঁ বা আমি বিচাৰোঁ আৰক্ষীয়ে নিজাববীয়াকৈ হ'লেও এই সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিব পাৰে। তেওঁলোকে নিজাববীয়াকৈ হস্তক্ষেপ কৰি যিহেতু সকলো প্ৰমাণ জল পটকৈ ওলাই আছে, এই ক্ষেত্ৰত মাত পাতিব পাৰে, নহ'লে আগন্তুক দিনত হয়তো এনেধৰণৰ ঘটনা বৃদ্ধি পাই গৈ থাকিবও পাৰে। আমি পুনৰ নাৰ্ছ কেইগৰাকীৰ ভাষ্য আগবঢ়াই লৈছোঁ, কি ক'লে নাৰ্ছ কেইগৰাকীয়ে উচুপি। এনেকৈ
এক গাড়ী মাৰি দিছে কিবা পেচেণ্ট এটা অহাৰ লগতে লাগিছে মানে পেচেণ্ট এটা ছাৰৰ পেচেণ্ট আছিলে বোলে বেলেগ ছাৰে কৰিলে বেলেগ এটেণ্ডেণ্টে নিজে বেলেগত ছাৰক দেখুৱাইছে সেইকাৰণে চিষ্টাৰক মাৰিছে আমি কৈ দিছোঁ মানে বেলেগ ডক্টৰক দি দিছোঁ বুলি কৈ দিছে আমাক কাৰণে কি নাজানো ছাৰহঁতেহে গম পাব ইয়াত যিকেইজন ডক্টৰ আছে সেইকেইজনেহে গম পাব ছাৰ মানে ঘপককৈ উঠি বাং মাৰিব লাগিছে বাং মাৰিছে গালত মাৰিছে হাতখন এনেকৈ পকুৱাই ধৰিছে আৰু মাথাত লাগিছে সীমা বা আৰু মই পিছতে আছিলোঁ বায়ে সীমা বাই ববীবাক যেতিয়া মানে ধৰিব গৈছেগৈ ছাৰে এনেকৈ দিওঁতে গাঁতিটো মাৰিতে বাৰুদ ফাটিছে নীলোৎপল মোৰ অন্তিম প্ৰশ্নটো হ'ল চিকিৎসকগৰাকী কিবা ভাষ্য আগবঢ়াইছেনে তেওঁ নিজৰ দোষ স্বীকাৰ কৰিছেনে যদিও এই সমগ্ৰ বিষয়টো আৰক্ষীৰ কাষলৈ যোৱা নাই কিন্তু অনুতপ্ত হৈছেনে চিকিৎসকগৰাকী এতিয়া নিশ্চয় প্ৰাঞ্জল আমি এই মুহূৰ্তত যি গম পাইছোঁ আমি কিছু সময়ৰ পিছত হয়তো চিকিৎসকগৰাকী ভাষ্য লাভ কৰিবলৈ সক্ষম হ'ম প্ৰাঞ্জল আৰু হয়তো চিকিৎসকগৰাকী অনুতপ্ত হৈছে কিন্তু প্ৰাঞ্জল আপুনি যিটো বিষয় উত্থাপন কৰিছে যিটো আপুনি ইতিমধ্যে আপুনি দেখুৱাইছে যে চিকিৎসকসকলক আমি ভগৱানৰ ঠাইত স্থান দিওঁ আৰু চিকিৎসকসকলে যথেষ্ট কষ্ট কৰিছে আমি সেয়া তেওঁলোকক আমি শ্ৰদ্ধাও কৰোঁ কিন্তু এটা কথা ক'ব লাগিব যে এনেধৰণৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু আমি যি বাতৰি সম্প্ৰচাৰ কৰি আছোঁ আমি এই বাতৰি সকলোতকৈ আগত আমি নিউজ অসমত তুমি এক্সক্লুচিভলি দেখুৱাই আছোঁ আৰু আপুনি যিটো কথা উত্থাপন কৰিছে যে আৰক্ষীয়ে হয়তো নিজাববীয়া ব্যৱস্থা ল'ব পাৰে গতিকে এই সন্দৰ্ভতো চিন্তা কৰাৰ অৱকাশ আছে কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান নাৰ্ছিং হোম কৰ্তৃপক্ষ কি ব্যৱস্থা গ্ৰহণ কৰে বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কি সিদ্ধান্ত গ্ৰহণ কৰে বা যিকেইগৰাকী নাৰ্ছক প্ৰহাৰ কৰা যিবিলাক অভিযোগ আনিছে সীমা গোহাঁই পৰিস্মিতা ডেকা ববি আহমেদ আৰু মাধুৰিমা গগৈ এই কেইগৰাকী নাৰ্ছে পৰৱৰ্তী সময়ত তেওঁলোকে আইনৰ কাষ চাপেনে নাই বা তেওঁলোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ ওপৰত পৰিস্থিতি নিৰ্ভৰ কৰিব কিন্তু এই মুহূৰ্তত ক'ব লাগিব নগাঁৱত যি ঘটনা সংঘটিত হ'ল প্ৰাঞ্জল সেয়া অতিকেই দুৰ্ভাগ্যজনক আৰু এনে ঘটনা কেতিয়াও সংঘটিত নহওক সেয়া আমি কিন্তু সকলোৱে সেয়াই বিচাৰিব প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ নীলোৎপল এইখিনি তথ্যৰ বাবে আমি সৰ্বপ্ৰথম সবিশেষ তথ্যখিনি আমাৰ সন্মানীয় দৰ্শকসকলৰ বাবে আগবঢ়ালোঁ দৰ্শকেও এই ক্ষেত্ৰত বিচাৰ বিশ্লেষণ কৰিব আৰু আগন্তুক দিনত আৰক্ষীয়ে হয়তো নিজাববীয়াকৈ এইসমূহ দৃশ্য দেখাৰ পাছত পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ প্ৰাইম টাইম শ্ব'ত এইবাৰ পৰৱৰ্তী এটা খবৰ পৰৱৰ্তী এটা বিষয় অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাথো এটা দিন বুধবাৰে অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজনক লৈ এতিয়া অযোধ্যাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বুধবাৰে অযোধ্যাত অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন ৰাম মন্দিৰৰ ভূমি পূজনৰ প্ৰস্তুতি সম্পূৰ্ণ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাৰ বাবে নিৰাপত্তাৰ অভেদ্য দুৰ্গত পৰিণত হৈছে অযোধ্যা বুধবাৰে দুপৰীয়া 12:30 বজাত 40 কেজি ওজনৰ এটা ৰূপৰ ইটাৰে ভূমি পূজনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠান তথা মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে মোদীৰ নিৰাপত্তাৰ বাবে যুৱ আৰক্ষীৰ ব্যৱস্থা কৰা হৈছে 3500 অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে অযোধ্যাত পূজনস্থলীত ধাৰাবাহিকভাৱে কৰা হৈছে কোভিড টেষ্ট কোভিড নিগেটিভ অতিথিৰ প্ৰৱেশতহে অনুমতি প্ৰদান আমন্ত্ৰিত হৈছে দেশৰ বহু ভিআইপি ভিভিআইপি আৰু এই ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিৱেশ ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাত লগোৱা হৈছে লাউড স্পীকাৰ যাতে অযোধ্যাবাসীয়ে ঘৰত থাকিয়েই শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী শুনিব পাৰে প্ৰধানমন্ত্ৰীৰ ভাষণ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে এতিয়া ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যাক চৌপাশে টেণ্ট বেনাৰ পোষ্টাৰৰ লগতে লগোৱা হৈছে ৰং বিৰঙী আলোকসজ্জা আমাৰ সতীৰ্থ নতুন দিল্লীৰ ব্যুৰো চিফ পাৰ্থজ্যোতি বৰা লাইভত আছে অধিক জনাবলৈ সমগ্ৰ অযোধ্যাত পাৰ্থ এতিয়া লাউড স্পীকাৰ লগাই দিয়া হৈছে যাতে অযোধ্যাবাসীয়ে ঘৰত থাকি শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী তথা প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰাঞ্জল হয় অযোধ্যাক সজাই পৰাই তোলা হৈছে ইতিমধ্যে আপুনি জনাইছে 5 তাৰিখে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু যিহেতু কোভিড মহামাৰীৰ এক পৰিৱেশ চলি আছে বিভীষিকা চলি আছে অযোধ্যাৰ লগতে সমগ্ৰ দেশতে যাতে সেইকাৰণে যাতে অযোধ্যাবাসীৰ লগতে সমগ্ৰ দেশবাসীয়ে সেই অনুষ্ঠান টেলিভিছনৰ যোগেদি চাব পাৰে বা উপভোগ কৰিব পাৰে তাৰে পৰিপ্ৰেক্ষিতত সেই ধৰণৰ ব্যৱস্থা লোৱা হৈছে আৰু 3 দিন ধৰি
5 তাৰিখ পৰ্যন্ত 3 দিন ধৰি তেওঁলোকৰ এই উৎসৱ পাৰ্বণ চলি থাকিব তেওঁলোকৰ যি নীতি নিয়ম সেই নীতি নিয়ম চলি থাকিব 5 তাৰিখে 12:30 বজাত প্ৰধানমন্ত্ৰীয়ে যি ভূমি পূজন সেই ভূমি পূজন সম্পূৰ্ণ কৰিব এটা 40 কিলো ওজনৰ এটা ৰূপৰ ইটা প্ৰতিকে স্বৰূপ এটা ৰূপৰ ইটাৰে তেওঁ ভূমি পূজন সম্পূৰ্ণ কৰিব আৰু সেই দিনাখন মঞ্চত গণি মাথো 5 জন ব্যক্তিহে উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব মঞ্চত আৰু তেওঁৰ লগতে মঞ্চত উপস্থিত থাকিব RSSৰ মুৰব্বী ডক্টৰ মোহন ৰাও ভাগৱত অৰ্থাৎ মোহন ভাগৱত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পটেল উপস্থিত থাকিব আৰু শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ যি ট্ৰাষ্ট সেই ট্ৰাষ্টৰ মুৰব্বী মহন্ত নৃত্য গোপাল দাস মঞ্চত উপস্থিত থাকিব আৰু ইতিমধ্যে মই জনাইছোৱে 12:30 বজাত ভূমি পূজনৰ কাম সম্পন্ন কৰা হ'ব বহু দিনৰ পৰা ভাৰতৰ বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ লোকসকলে এই দিনটোৰ কাৰণে অপেক্ষা কৰি আছিল এই অহা 5 তাৰিখে এই দিনটো আহি পালেহি আৰু অতি গুৰুত্বপূৰ্ণ এটা কথা হৈছে বেছি মানুহৰ সমাগম নহয় কাৰণ মই ইতিমধ্যে জনাইছোৱে কোভিড মহামাৰীৰ বিভীষিকাৰ কাৰণে বেছি মানুহৰ সমাগম নহয় গণি 175 জন লোকক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে আৰু এই অনুষ্ঠানত উপস্থিত নাথাকে LK আদৱানী ৰাম জন্মভূমি আন্দোলনৰ এজন অন্যতম নেতা LK আদৱানী সমান্তৰালকৈ উপস্থিত নাথাকে 1992 চনত বাবৰি মছজিদ যেতিয়া ডিমলিছ হৈছিল সেই সময় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কল্যাণ সিং ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ যি স্পোক্সপাৰসন তেওঁ জনোৱা মতে এই দুইগৰাকী ব্যক্তিৰ যিহেতু আয়ুস বহু বেছি হৈছে 90 ঊৰ্ধ্বৰ তেওঁলোক গতিকে সেই কাৰণে স্বাস্থ্যজনিত কাৰণত তেওঁলোকক নিমন্ত্ৰণ জনোৱা হোৱা নাই কিন্তু তেওঁলোকে যাতে সমগ্ৰ ভূমি পূজন ঘৰতে বহি ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি চাব পাৰে তাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখপাত্ৰজনে আমাক জানিবলৈ দিছে হয় প্ৰাঞ্জল পাৰ্থ এই দিনটোৰ বাবে হয়তো অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহেও কিন্তু অমিত শ্বাহ নিজে এতিয়া কোভিড পজিটিভ যাৰ বাবে তেওঁ এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব নহয় জানো হয় প্ৰাঞ্জল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ চাগৈ সকলো নেতাই দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল কাৰণ তেওঁলোকৰ দলটোৰ জন্ম হোৱাৰ মূল ভেটিটো আছিল ৰাম মন্দিৰ নিৰ্মাণ আৰু সেই ধৰণে সেই দলটো 1980 চনত ভাৰতীয় জনতা পাৰ্টি গঠন হোৱাৰ পিছত সেই উদ্দেশ্যৰে বা সেই প্ৰপগেণ্ডাৰে বিজেপি দলটো আগবাঢ়ি আহিছিল 1992 চনৰ ঘটনা কেই কক বা তাৰ পিছত তেওঁলোকৰ ৰাজনীতি যি ধৰণে আগবাঢ়িছিল তাৰ মূল কেন্দ্ৰবিন্দু আছিল ৰাম মন্দিৰ গতিকে 5 আগষ্টত যিহেতু ৰাম মন্দিৰ নিৰ্মাণ হ'ব ভব্য ৰাম মন্দিৰ নিৰ্মাণ হ'ব বিশাল আকাৰৰ এক মন্দিৰ নিৰ্মাণ হ'ব যি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মন্দিৰ হ'ব সেই মন্দিৰৰ ভূমি পূজনত অমিত শ্বাহ উপস্থিত নাথাকে কিন্তু উল্লেখযোগ্য কথাটো হৈছে তেওঁৰ নিমন্ত্ৰণী তালিকাত তেওঁৰ নামটো নাছিলে যিহেতু কোভিডৰ বিভীষিকা চলি আছে মই ইতিমধ্যে জনাইছোৱে গণি কেইজনমান বিশেষ ব্যক্তিকে নিমন্ত্ৰণ জনোৱা হৈছে মঞ্চত 5 জন ব্যক্তি থাকিব আৰু তলত ভূমি পূজনৰ সময়ত মঞ্চৰ তলত মাত্ৰ 175 জনৰ পৰা 200 জন ব্যক্তি থাকিব তাৰ এজন অন্যতম ব্যক্তি হৈছে উচ্চতম ন্যায়ালয়ত যেতিয়া গোচৰটো চলি আছিলে গোচৰটোৰ মুছলিম পক্ষক প্ৰতিনিধিত্ব কৰা ইকবাল আনসাৰীকো নিমন্ত্ৰণ জনোৱা হৈছিল আৰু ইকবাল আনসাৰী ইতিমধ্যে তেওঁ জনাইছে যে যিহেতু তেওঁ নিমন্ত্ৰণী পত্ৰ পাইছে সেই অনুষ্ঠানত তেওঁ উপস্থিত থাকিব অমিত শ্বাহ স্বাভাৱিকতে তেওঁ উপস্থিত থাকিব নোৱাৰে তেওঁ কোভিড মহামাৰীত তেওঁ কোভিড পজিটিভ আৰু তাৰ সমান্তৰালকৈ উমা ভাৰতী উপস্থিত নাথাকে উমা ভাৰতীও ৰাম মন্দিৰ আন্দোলনৰ এগৰাকী অন্যতম নেত্ৰী তেওঁ যদিও অযোধ্যালৈ যাব কিন্তু সেই ভূমি পূজনৰ সময়ত তেওঁ সেই স্থানত উপস্থিত নাথাকে তাৰ পৰিৱৰ্তে তেওঁ চৰাইউ নদীৰ সমীপৰ এক আশ্ৰয়স্থলীত সেই সময়ত আশ্ৰয় ল'ব প্ৰধানমন্ত্ৰীয়ে যেতিয়া কাম ভূমি পূজন সম্পন্ন কৰি অযোধ্যা ত্যাগ কৰি দিল্লীলৈ আহিব তাৰ পিছতে তেওঁ ৰাম জন্মভূমি দৰ্শন কৰিব বা ৰামলল্লা যাক ৰামলল্লা স্থান বুলি কোৱা হয় য'ত ভগৱান ৰামৰ জন্ম হৈছিল সেই স্থান তেওঁ দৰ্শন কৰিব আৰু এটা উল্লেখযোগ্য কথা ক'ব বিচাৰিছো ইতিমধ্যে মই জনাইছোৱে ৰাম মন্দিৰ এটা বিশাল মন্দিৰ হ'ব বিশ্বৰ তৃতীয় বৃহৎ মন্দিৰ হ'ব 2.77 একৰ এক ভূমিত এই মন্দিৰ নিৰ্মাণ হ'ব ইতিমধ্যে উচ্চতম ন্যায়ালয়ে 9 নৱেম্বৰত এক ৰায় প্ৰদান কৰিছিল যাৰ পিছত ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈছিলে সেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তদানীন্তন মুখ্য ন্যায়াধীশ ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5জনীয়া বিচাৰপীঠে এই যি ৰায় সেই ৰায় প্ৰদান কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত আজি বা পৰহিলৈ ৰাম মন্দিৰৰ ভূমি পূজন হ'ব ৰঞ্জন দেশৰ মুখ্য ন্যায়াধীশ তদানীন্তন মুখ্য ন্যায়াধীশ এতিয়া প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈকো নিমন্ত্ৰণ জনোৱা হোৱা নাই তাৰ কাৰণে টুইটাৰ বহু কেইজন ৰাজনৈতিক নেতাই মন্তব্য কৰা পৰিলক্ষিত হৈছে মন্দিৰৰ প্ৰসংগলৈ পুনৰ মন্দিৰটো ইতিমধ্যে মই জনাইছো সমগ্ৰ বিশ্বৰ তৃতীয় বৃহৎ মন্দিৰ হ'ব 2.77 একৰ এই মন্দিৰ নিৰ্মাণ হ'ব বহলে মন্দিৰটো হ'ব 235 ফিট দীঘলে হ'ব 360 ফিট আৰু উচ্চতা হ'ব 180 ফিট গুজৰাটৰ চন্দ্ৰকান্ত সম্পূৰ্ণ নামৰ এজন ব্যক্তিয়ে গোটেই মন্দিৰটো ডিজাইন কৰিছে আৰু এই মন্দিৰটো 3 বছৰ সময়ৰ ভিতৰত মন্দিৰটো নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব অৰ্থাৎ 2023 চনৰ ভিতৰত অযোধ্যাত এটা বিশালকায় ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ হ'ব ৰাইজৰ কাৰণে
মুকলি পাৰ্থ কৰি দিয়া হ'ব। পাৰ্থ পূজনস্থলীত ধাৰাবাহিকভাৱে কৰা হৈছে কোভিড টেষ্ট যাতে সকলো যিসকল লোক তাত উপস্থিত থাকে তেওঁলোক কোভিড নিগেটিভ থকা লোকসকলে যাতে তাত উপস্থিত থাকিব পাৰে তাৰ ওপৰত দৃষ্টি ৰখা হৈছে কিন্তু এটা প্ৰশ্ন বহুতৰ মনত উদয় হৈ আছে বহুতে এই বিষয়টো এইকেইদিন উত্থাপন কৰি আছে যিহেতু 65 বছৰ ঊৰ্ধৰ কোনো ব্যক্তিৰ প্ৰৱেশ তাত কৰিবলৈ দিয়া নহয় বুলি কোৱা হৈছে কোনো লোকক তালৈ যাবলৈ অনুমতি দিয়া হোৱা নাই 65 বছৰৰ ঊৰ্ধৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বয়সক লৈও বহুতে প্ৰশ্নৰ অৱতাৰণা কৰি আছে নহয় জানো হয় প্ৰাঞ্জল সাউতকৈ প্ৰধানমন্ত্ৰীৰ বয়স কিমান মোৰ মনলৈ অহা নাই কিন্তু স্বাভাৱিকতে তেওঁ 65 ঊৰ্ধত গতিকে যিহেতু 65 ঊৰ্ধৰ ব্যক্তিসকলে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে তেওঁলোকে প্ৰয়োজন নহলে ৰাজহুৱা স্থানলৈ যাব নালাগে কিন্তু এবাৰ আৰু সেই আহ্বান স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিছে কিন্তু তাৰ পিছতো 5 আগষ্টৰ দিনাখন প্ৰধানমন্ত্ৰী সেই অনুষ্ঠান সেই অযোধ্যাত উপস্থিত হ'বগৈ ভূমি পূজন কৰিবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কোৱা হৈছে যিসকল SSBৰ সীমা সুৰক্ষা বল বা পুলিচৰ লোক মোতায়েন কৰা হৈছে তেওঁলোকৰ 40ৰ ঊৰ্ধৰ যিসকল পুলিচ কৰ্মী তেওঁলোককহে মোতায়েন কৰা হৈছে বুলি ইতিমধ্যে জানিবলৈ দিছে ইউপি প্ৰশাসনে আৰু আজি ৰাতি 12 বজাত অযোধ্যাৰ যি মূল দুৱাৰ সেই দুৱাৰসমূহ বন্ধ কৰি দিয়া হ'ব কোনো লোকে অযোধ্যাত প্ৰৱেশ কৰিব নোৱাৰিব আৰু অযোধ্যাৰ সমীপৰ যিসমূহ জিলা সীমান্ত নেপালৰ সৈতে লাগি আছে সেই সীমান্তসমূহ বন্ধ কৰি দিয়া হ'ব আৰু সেই সীমান্তসমূহতো চোকা দৃষ্টি ৰখা হৈছে গতিকে উত্তৰ প্ৰদেশ চৰকাৰে যদিও কৈ আছে যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে কোভিড নিবিয়পে কিন্তু যি ধৰণে কোভিডৰ বিভীষিকা সমগ্ৰ বিশ্বতে দেখা পোৱা গৈছে সেই কোভিডৰ বিভীষিকাৰ পৰিপ্ৰেক্ষিতত সেই প্ৰশ্নৰ অৱতাৰণা হৈছে কিন্তু তৎসত্ত্বেও যিহেতু 5 তাৰিখ এটা শুভ দিন বুলি ইতিমধ্যে যিসকল এষ্ট্ৰলজাৰ তেওঁলোকে জনাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে 5 আগষ্টৰ দিনটো ধাৰ্য কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক সেইমতে নিমন্ত্ৰণ জনোৱা হৈছিল গতিকে তেওঁ বয়স নেওচি হলেও সেই স্থানত উপস্থিত থাকি 40 কিলোৰ এটা ৰূপৰ ইটাৰে তেওঁ ভূমি পূজন সম্পন্ন কৰিবলৈ আগবাঢ়িছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ পাৰ্থ এইখিনি তথ্যৰ বাবে মুঠতে 5 তাৰিখ এটা বিশেষ দিন বুধবাৰৰ দিনটোত ৰাম মন্দিৰৰ ভূমি পূজনৰ বাবে সকলো অপেক্ষাৰত হৈ আছে সেইদিনাখন বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সবিশেষ ইতিমধ্যে আমি প্ৰতিবেদনৰ যোগেৰে আৰু আমাৰ সতীৰ্থ পাৰ্থৰ যোগেৰে আপোনালোকৰ বাবে আগবঢ়ালোঁ এইখিনিতে চমু বাণিজ্যিক বিৰতি লওঁ বিৰতিৰ পাছতে আমি আপোনালোকৰ বাবে এটা বিশেষ প্ৰসংগ লৈ আহিম সেই প্ৰসংগটো হৈছে জিম খুলিছে আৰু জিম খোলাৰ পাছতেই জিমৰ যিসকল স্বত্বাধিকাৰী আছে বা জিমৰ সৈতে জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত আনন্দৰ লহৰ উঠিছে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা আমাৰ সৈতে লাইভত থাকিব কিছু সময়ৰ পাছতেই তাৰ পূৰ্বে লৈছোঁ বাণিজ্যিক বিৰতি অৱশেষত শৰীৰ চৰ্চাৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে ভাল খবৰটো আহিল সুদীৰ্ঘ 4.5 মাহৰ পাছত জিম খোলাৰ নিৰ্দেশনা দিছে চৰকাৰে আৰু সেই খবৰটো লাভ কৰাৰ পাছতেই স্বাভাৱিক ৰূপত যিসকল শৰীৰ চৰ্চাৰ সৈতে জড়িত ব্যক্তি তেওঁলোকৰ মনত আনন্দৰ লহৰ উঠিছে 4.5 মাহ সময় এইকেইদিন কোনো শৰীৰ চৰ্চা কৰিবলৈ বিশেষ সুযোগ শৰীৰ চৰ্চা কেন্দ্ৰসমূহত নাছিল ঘৰতেই সকলোৱে শৰীৰ চৰ্চা কৰিছিল বা যোগ প্ৰশিক্ষণ কেন্দ্ৰসমূহ বন্ধ হৈ আছিল জীৱৰ সৈতে জড়িত ব্যক্তিসকলে বাৰে বাৰে চৰকাৰলৈ অনুৰোধ কৰিছিল যাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি সকলো সাৱধানতা অৱলম্বন কৰি হ'লেও জিম খোলাৰ নিৰ্দেশনা দিয়ক ইয়াত দুটা বিষয় জড়িত হৈ আছে এফালে শৰীৰ চৰ্চা আনফালে ব্যৱসায় জিমৰ ব্যৱসায় সমগ্ৰ বিশ্বজুৰি এক লাভজনক ব্যৱসায় আৰু এই জিমৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলো হতাশ হৈ পৰিছিল তেওঁলোকে ইতিমধ্যে বহুকেইবাৰ স্মাৰক পত্ৰও দাখিল কৰিছিল চৰকাৰৰ ওচৰত কিন্তু যিহেতু কোভিড-19ৰ ভয়াৱহ অৱস্থা আছিল যাৰ বাবে জিম খোলাৰ অনুমতি দিয়া হোৱা নাছিল কিন্তু অৱশেষত প্ৰায় 4.5 মাহৰ পাছত জিম খোলাৰ অনুমতি দিয়া হ'ল আমি পোনপটীয়া সম্প্ৰচাৰত যোগাযোগ স্থাপন কৰিছোঁ মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাৰ সৈতে মহাদেৱ ডেকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ যেহেতু অনুমতি আপোনালোকে লাভ কৰিলেই জিম খোলাৰ এতিয়া কি সাৱধানতা আপোনালোকে জিমত গ্ৰহণ কৰিব আৰু চৰকাৰৰ ফালৰ পৰা যেহেতু বিশেষ গাইডলাইন দিয়া আছে আপোনালোকৰ বাবে কি ব্যৱস্থা ল'ব কি আপুনি কি জনাব মহাদেৱ ডেকা ডাঙৰীয়া প্ৰথমতে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতসকলে আচলতে জিমবিলাক খুলিব দিয়াৰ কাৰণে আৰু আমি সকলোৱে জানো যে ফিটনেছ ইণ্ডাষ্ট্ৰি এতিয়া ৱৰ্ল্ডৰ হ'ল ছেকেণ্ড লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰি গতিকে ইয়াৰ লগত জড়িত যিখিনি মানুহ আছিল বিশেষকৈ অসমৰ যিখিনি ল'ৰা ট্ৰেইনাৰখিনি হওক আৰু কিছুমানে অকণমানি লোন লৈ সৰু সৰু জিম খুলিছে এইবিলাক ল'ৰাখিনিৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল আচলতে আৰু তাতকৈ দিগদাৰ হৈছে যে অকল যে জিমটো এনেকুৱা নহয় যে অকল প্ৰফেচনেল বডি বিল্ডিং কৰা ল'ৰা বা খেলা ল'ৰাবিলাকে আহে এনেকুৱা নহয় তাত বেলেগ বেলেগ ধৰণৰ কিছুমান ধৰক হাইপাৰ টেনশ্যন থকা মানুহ চুগাৰ থকা মানুহে দেন অবিচিটি মানুহ কিছুমান আহে আৰু সেইবিলাক মানুহে যথেষ্টখিনি সুফল লাভ কৰিছে আচলতে জিমটো এনেকুৱা হৈ গৈছে যে এটা লাইফষ্টাইল জিমটো আচলতে এনেকুৱা নহয় যে কাম এটা যেনে ৰাতিপুৱা শুই উঠি আমি
যেনেকৈ ব্ৰাছ পাত লৈ কিনে আমি ব্ৰাছ কৰোঁ, তাৰপিছতে আমি দিনৰ কামবিলাক কৰোঁ। জিমটো আচলতে আমাৰ লাইফষ্টাইলৰ ভিতৰতে পৰে। গতিকে এইটো যে 4.5 মাহ 5 মাহ বন্ধ থকাৰ ফলত আমাৰ যথেষ্টখিনি অসুবিধা হৈছে, মানে কি আমি ফিজিকেলি মেণ্টেলি আৰু ফাইনেন্সিয়েলি আপুনি ক'লে, গতিকে যথেষ্ট অসুবিধা হৈছে। আৰু এতিয়া এনেকুৱাও নহয় যে আমাক খুলি দিছে বুলি আমি গাইডলাইন চাইডে একো নোচোৱাকৈ জোৰ জবৰদস্তিকৈ এক্সাৰচাইজ কৰিম, যেনে তেনে এক্সাৰচাইজ কৰিম, এইটোও নহয়। মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ যে এইখিনি সুবিধা দিয়াৰ কাৰণে, যে মই আমাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত যিখিনি ট্ৰেইনাৰ আছে বা অনাৰখিনি যিখিনি আছে, তেখেতসকলে ভালকৈ যিটো গভমেণ্টৰ যিটো গাইডলাইন আছে সেই গাইডলাইনছটো মানি আমাৰ যিখিনি মেম্বাৰ আছে মেম্বাৰখিনি যাতে ভালকৈ এক্সাৰচাইজটো কৰে। আৰু মেম্বাৰখিনিকো মই এই সুযোগতে কৈছোঁ যে মেম্বাৰখিনি আচলতে 4.5 মাহ 5 মাহ যেতিয়া ঘৰত বহি আছে, তেখেতসকলৰ যথেষ্ট অকণমান এটা আতংক, এতিয়াও আতংকটো যোৱা নাই কিন্তু দেই, এতিয়াও আতংকটো আছে আৰু তেখেতসকলে আচলতে ঘৰৰ পৰা ওলাই আহিব মন কৰা নাই। কিন্তু মই মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট ঠিক নহয়, এইটো এটা ফেক্ট যে আপোনালোকে যদি ওলাই আহি যেতিয়া জিমত এক্সাৰচাইজে কৰিব বা য়োগা কৰিব, এক্সাৰচাইজ কৰাৰ লগে লগে যিটো এটা ফূৰ্তি লগা হৰমন বুলি কয় আচলতে, জিমত গ'লে আমাৰ যিটো এণ্ডৰফিন লাফিং হৰমন বুলি কয়, সেই হৰমনটো ৰিলিজ হয়। আৰু সেই হৰমনটো ৰিলিজ হ'লে সাহস এটা হয়। আৰু এই সাহসটোৱে হৈছে ক'ভিডৰ মেইন অস্ত্ৰ। হেল্ল', ডোপামিনৰ কথা কৈছে আপুনি? হেল্ল', ডোপামিন হৰমন, এণ্ডৰফিন মানে যিটো হৰমনে আমাক ফূৰ্তি লাগে, আৰু এই হৰমনটো জিমত ৰিলিজ কৰিবৰ কাৰণে বিৰাট ধুনীয়া জেগা। মানে আমি সকলোৱে ঘৰত এক্সাৰচাইজ কৰোঁ, ন' ডাউট হয়, সকলোৱে কিবা কিবি কৰিছে, খোজ কাঢ়িছে, ঘৰত এক্সাৰচাইজ কৰি, কিন্তু জিমৰ যিটো এনভাইৰনমেণ্ট, এইটো এটা জিমটো আমাৰ এটা মন্দিৰৰ নিচিনা বস্তু। মন্দিৰত সোমোৱাৰ লগে লগে আমি অকণমান যে এটা ফিল এটা হয়, যে বেলেগ ধৰণৰ এটা ফিল, সেই ফিলটো আমাৰ জিমত গ'লে আমি পাওঁ। গতিকে মই যদি আপুনি ধুনীয়াকৈ জিমবিলাক সকলোৱে চেনিটাইজ কৰক, চাফ চিকুণ কৰক, আৰু অকণমান ছ'চিয়েলি, মানে আগত যেনেকৈ আমি একেলগে বহুত মানুহ একেলগে গোট হৈ এক্সাৰচাইজ কৰিছিলোঁ বা এজনে এজনক হেল্প দিছিলোঁ, এই চিষ্টেমটো নকৰি নিজে ইনষ্ট্ৰাক্টৰত থাকক, তেখেতসকলে ইনষ্ট্ৰাক্ট কৰিব, কিন্তু যাতে একদম ওচৰত গৈ যিটো আমাৰ যিটো হেল্প দিওঁ, সেই চিষ্টেমটো যাতে নকৰিলে মই ভাবোঁ এইটো বেছি ছেফ হ'ব। দেখা দিলে নিজে তেখেতসকলে কৰিব, আৰু এটা নিৰ্দিষ্ট টাইমৰ মাজত এটা বেটছ যদি কৰি, আৰু বেটছটো শেষ হোৱাৰ পিছত 10 মিনিট বা 15 মিনিটৰ গেপ এটা দি যদি আমি ভালকৈ চেনিটাইজ কৰোঁ বুলি ক'লেও চেনিটাইজ কৰোঁ, বা যদি বাৰ ডাম্বেল তেখেতসকলে যিটো ইউজ কৰিছে সেইখিনি যদি আমি ভালকৈ ডেটল পানী হওক, চেনিটাইজাৰ দি যদি ভালকৈ ক্লিন কৰোঁ, তাৰপিছতে নেক্সট বেটছটো এলাউ কৰোঁ, মই ভাবোঁ এইটো আমাৰ কোনো বেয়া ইম্পেক্ট নেপেলায়। আৰু এনেকুৱা সময় যে এইটো সময়ত আমি ফিজিকেলি ফিট হৈ থকাটো সকলোকে ডাঙৰ কথা। গতিকে আমি এক্সাৰচাইজ কৰিবই লাগিব, ভালকৈ ডাইট ল'বই লাগিব। গতিকে মই সকলোকে কৈছোঁ, আপোনালোকে যিমান দিন ঘৰত বহিলে সকলোৱে ফিজিকেলি হওক মেণ্টেলি অকণমান ডিষ্টাৰ্ব হৈছে, গতিকে আপোনালোকে জিমত আহক আৰু অকণ এক্সাৰচাইজ আৰম্ভ কৰক। আপোনালোকে দেখিব আপোনাৰ সেইটো যিটো মেণ্টেল ব্লক, সেই ব্লকটো খুলি যাব আৰু মনটো ভাল লাগি থাকিব আৰু এটা সাহস আহিব, আৰু সেইটোৱে আমাৰ এটলিষ্ট ছ'চাইটিখনতো যথেষ্ট এটা ভাল ইম্পেক্ট পেলাব বুলি মই ভাবোঁ আচলতে। ঠিক আছে, ভাল কথা কৈছে আপুনি মহাদেৱ ডেকা ডাঙৰীয়া। কিন্তু নৰ্থক কথালৈ আমি নাযাওঁ, কিন্তু তাৰ পাছতো এটা প্ৰশ্ন উদয় হয় যে ইমান দিন জিম বন্ধ হৈ থাকিল, আৰু এতিয়াও যিহেতু সম্পূৰ্ণৰূপে আশংকা দূৰ হোৱা নাই, মানুহ প্ৰকৃততে এতিয়া জিমত আহিবনে? নতুন মানুহ, পুৰণা মানুহ বাৰু আহি থাকিব, আগতে যিসকলে শৰীৰ চৰ্চা কৰিছিল জিমত আহি, তেওঁলোক বাৰু আহি থাকিব, কিন্তু নতুনকৈ আৰু প্ৰশিক্ষণ ল'বলৈ জিমত অহাৰ সম্ভাৱনা কিমান আছে? নাই, ঠিকে কৈছে আপুনি। এইটো ইনিচিয়েলিটো প্ৰথম এটলিষ্ট 15 days 1 মাহমান আমি নতুন ক্লায়েণ্ট নাপাওঁ, বা ঠিক কি আমাৰ জিমবিলাক বহুত দিন বহি থাকিলে, গতিকে আমাৰ যিবিলাক পুৰণা মেম্বাৰেদি আমি ষ্টাৰ্ট কৰাৰ লগে লগে যিবিলাক নতুন মেম্বাৰ আহি তেতিয়া সাহসটো হ'ব। আৰু নতুন মেম্বাৰ আহি এটা পটক মানে এতিয়াই নতুন মেম্বাৰ এডমিশ্যন লৈ এক্সাৰচাইজটো মই কৰিম বুলি মই আচলতে নাভাবোঁ। আৰু আমি আমাৰ পুৰণা যিখিনি মেম্বাৰ আছে সেইখিনি যদি আমি ষ্টাৰ্ট কৰোঁ ইনিচিয়েলি 15 days 20 days এমাহমান যোৱাৰ পিছত লাহে লাহে যেতিয়া স্বাভাৱিক হ'ব, তেতিয়া আমাৰ নতুন এডমিশ্যন হ'ব। যিবিলাক নতুন মানুহে যিবিলাক ভাবি আছে যে আমি এক্সাৰচাইজ, এতিয়া এনেকুৱা এটা ক'ভিডে আমাক এইটো এটা শিকালে যে আমি ফিজিকেলি ফিট হ'বই লাগিব। আমি যিমানে ব্যস্ত নাথাকোঁ, যিমানে অফিচ কৰোঁ, যিমানে বেলেগ কাম কৰোঁ, কিন্তু যে নিজৰ কাৰণে যে 1 ঘণ্টা সময় এটা টাইম দিব লাগিব, এই ক'ভিডে আমাক এই বস্তুটো শিকাইছে। গতিকে মই ভাবোঁ যে এই এমাহ নাহিলে, 2 মাহ নাহিলে, 3 মাহ, 3rd মাহৰ পৰা কিন্তু সকলোৱে হয় এক্সাৰচাইজ কৰিব লাগিব, নহ'লে খোজ কাঢ়িব, নহ'লে বেলেগ ধৰণৰ এটা ফিজিকেল এক্সাৰচাইজৰ লগত জড়িত থাকিব, যিটোৱে আমাক হেল্থটো ভাল কৰে। যে অকল খালে আমি আচলতে নহয়, আমি যদি এক্সাৰচাইজ কৰিলে আমাৰ কিবা ফূৰ্তি লাগে, অলৰেডি ক'লোৱে যে যিটো ব্ৰেইন ফুড, যিটো কৰিলে আমি ভাল লাগে, সেই বস্তুটো আমি কষ্ট কৰিলে পাওঁ। গতিকে অকল মই শৰীৰ চৰ্চা বুলিয়ে কোৱা নাই, বেলেগ ধৰণৰ গেমবিলাকো যেতিয়া ষ্টাৰ্ট হ'ব, তেতিয়াহ'লে মই ভাবোঁ যে মানুহখিনিয়ে ফিজিকেলি বেছি ফিট হ'ব আৰু সাহসটো বাঢ়ি যাব আচলতে। ঠিকেই, বৰ ভাল কথা। মহাদেৱ ডেকা ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আমি বিচাৰোঁ ভাল হওক, যিহেতু
সমগ্ৰ বিশ্বৰ ভিতৰতে এটা লাভজনক উদ্যোগ এই জিম আৰু এই জিমৰ ব্যৱসায় ভালদৰে চলক কেৱল ব্যৱসায়িক ভিত্তিতে নহয় যেহেতু আমি ৰোগ প্ৰতিৰোধী ক্ষমতাটো বৃদ্ধি কৰিবলৈও আমাৰ শৰীৰ চৰ্চা কৰাটো জৰুৰী সেয়ে জিমসমূহ চলি থাকিলে তাত শৰীৰ চৰ্চা সকলোৱে কৰিব পাৰিব কিন্তু সকলো সাৱধানতা অৱলম্বন কৰি জিমসমূহ খুলি যিখিনি নীতি নিয়ম আছে সেইখিনি পালন কৰি যদি শৰীৰ চৰ্চাৰ সকলো সুবিধা আগবঢ়ায় তেনেহ'লে সকলো লাভান্বিত হ'ব চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পাছতে কিবা এটা বিশেষ আন প্ৰসংগ আপোনালোকৰ বাবে আমি লৈ আনিম কৰোনাৰ গণসংক্ৰমণৰ মাজতে ৰাজ্যজুৰি কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতাৰণা দিৱস চৰকাৰ বিৰোধী ধ্বনিৰে উজনি নামনি উত্তাল কৰি তুলিলে কংগ্ৰেছ নেতা কৰ্মীসকলে ঠায়ে ঠায়ে কংগ্ৰেছ কৰ্মীয়ে দাহ কৰিলে বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ তালিকা ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতাৰণা দিৱস বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ৰাজ্যত কংগ্ৰেছৰ এই প্ৰতিবাদ 2016 চনত বিভিন্ন প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ কলগাছিয়াত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ তালিকা দাহ বান সমস্যা লাঘৱৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ বোকাখাত ব্লক কংগ্ৰেছেও পালন কৰে প্ৰতাৰণা দিৱস নৰেন্দ্ৰ মোদী নীতিন গাডকাৰী আৰু সৰ্বানন্দ সোণোৱালক মিথ্যাচাৰ আখ্যা 2 কোটি চাকৰি দিয়াৰ প্ৰতাৰণা কৰিলে ব্ৰহ্মপুত্ৰৰ দুইফালে এক্সপ্ৰেছ হাইৱে কম বুলি কৈছিলে সেইবিলাক প্ৰতাৰণা কৰিলে তাৰপিছত 15 লাখ টকা দিম বুলি কোৱা স্কুটি দিম বুলি কোৱা এই গোটেইবিলাক যে চৰকাৰবিলাকখনে প্ৰতাৰণা কৰিছে এই বিজেপি চৰকাৰখনে সেইকাৰণে আজি আমি আমাৰ জনসাধাৰণে এই যিবিলাক আমাৰ অসমৰ দিৱস পালন কৰোঁ ৰাভা দিৱস বিষ্ণু দিৱস এইবিলাক বাদ দিলে ৰাইজে আমাৰ প্ৰতাৰণা দিৱস পাতিবলৈ আৰম্ভ কৰিছোঁ গোলাঘাটত বিধায়িকা অজন্তা নেওগৰ নেতৃত্বত প্ৰতিবাদ বিজেপি চৰকাৰ হুঁচিয়াৰ অসমৰ সমস্যা নিৰ্মূল কৰক আদি শ্লোগানেৰে উত্তাল পৰিৱেশ কেন্দ্ৰৰ চৰকাৰখনে ৰাজ্যৰ চৰকাৰখনে কিমান প্ৰতাৰণা কৰিছে আজি বানপানীৰ সমস্যা গৰাখহনীয়া সমস্যা আপোনালোকে দেখিছে আজি সোণোৱাল ডাঙৰীয়া কেৱল বানপানী চায়ে আছে এতিয়া আপোনালোকৰ টিভিৰ পৰ্দাতে আমি দেখিছোঁ যে এতিয়া ভৰ বাৰিষাত তেওঁলোকে গোটেই বানপানী চাই আছে চৰকাৰখনক যে কিমান মিছা প্ৰতিশ্ৰুতি দিছে সেইখিনি কথা আমি অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আমি বিনম্ৰভাৱে গোটেই কথাখিনি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ মঙলদৈত পূব মঙলদৈ ব্লক কংগ্ৰেছৰো প্ৰতিবাদ সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী তেখেত মিথ্যাচাৰ আৰু তেখেতে সদায় মিছা কথা কৈ আমাৰ ৰাইজক আভুৱা ভাৰিছে অদূৰ ভৱিষ্যতে এই চৰকাৰক সকীয়াই দিছোঁ যাতে বানপানীৰ আক্ৰান্ত লোকক লৈ তেওঁলোকে ৰাজনীতি নকৰে ডিব্ৰুগড়ৰ টিংখাঙত বিজেপিৰ প্ৰতিশ্ৰুতি দলিল দাহ টিংখাং ব্লক কংগ্ৰেছে দাহ কৰে এই দলিল তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে অসম চুক্তিটো আখৰে আখৰে পালন কৰিম বুলি সেয়াও ভুৱা প্ৰতিশ্ৰুতি বুলি ওলালে তেওঁলোকে চাহ শ্ৰমিকসকলক 351 টকা হাজিৰা দিম বুলি কৈছিলে সেয়াও ভুৱা প্ৰতিশ্ৰুতি ওলালে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কথা দিছিলে কমিটি বনালে বিভিন্ন ৰকমৰ অসমৰ জনসাধাৰণক অভুৱা ভৰিলে সেইটো ভুৱা প্ৰতিশ্ৰুতি ওলালে কংগ্ৰেছে বনাই দিয়া বস্তুবিলাক তেওঁলোকে বিক্ৰী কৰিছে বিক্ৰী কৰাই নহয় সেইবিলাকক ধ্বংস কৰি নতুনকৈ বনোৱাৰ যিটো পৰিকল্পনা টিংখং সমষ্টিত তেওঁলোকৰ মানসিকতা গঢ় লৈ উঠিছে এই ৰাজগড় ছুপাৰ মাৰ্কেটটো শিৱসাগৰৰ শিমলুগুৰি আৰু নাজিৰাতো কংগ্ৰেছৰ প্ৰতিবাদ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ দিল্লী গমনৰ উকমুকনি উঠিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইয়াকে লৈ ব্যাপক চৰ্চা হৈছে শীঘ্ৰেই হ'ব নেকি মোদী মন্ত্ৰীসভাৰ ৰদবদল খবৰ অনুসৰি আৰু 13 গৰাকী লাভ কৰিব নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত স্থান ইয়াৰে উত্তৰ পূবৰ 3 গৰাকীৰ নাম চৰ্চাত আছে আগাথা চাংমা আৰু লেইচেম্বাৰ নাম কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটো এতিয়া উচ্চাৰিত হৈছে বহুতৰে মুখত এয়া সম্ভৱ হ'বনে সঁচাকৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰিত্ব পাব নেকি আৰু কেন্দ্ৰীয় মন্ত্ৰিত্ব যদি কিবা কাৰণত দিয়া হয় কেনেধৰণে দিয়া হ'ব তেওঁক ৰাজ্যসভালৈ নিৰ্বাচিত কেনেধৰণে কৰিব এতিয়া কাৰণ ৰাজ্যসভাৰ অসমৰ এখনো আসন খালী নাই আৰু বিধানসভা নিৰ্বাচন বাদ দি অসমৰ বিধানসভা নিৰ্বাচন যেহেতু সন্মুখত আহি আছে তাৰ মাজত হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰীসভালৈ যাব জানো এইসমূহ প্ৰশ্ন এতিয়া সকলোৰে মুখত উত্থাপন হৈছে আমি অধিক তথ্যৰ বাবে এই সন্দৰ্ভত বিশদভাৱে জানিবৰ বাবে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ বিপুল বৰ্মন ইয়াৰ আঁৰৰ কথাখিনি আপুনি যদি অলপ ভালদৰে বুজাই দিয়ে
চাওক 5 তাৰিখে আছে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন আৰু তাৰপিছত দুদিন পিছত অৱশ্যে যেহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তেখেত কোভিড পজিটিভ পাইছে গতিকে হয়তো 2-4 দিন ইফাল হ'ব পাৰে কিন্তু নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ অনিবাৰ্য কাৰণ ইতিমধ্যে আমাৰ দৰ্শকে জানে যে সুষমা স্বৰাজ বা তেনেধৰণে কেইবাখনো আসন যেহেতু মন্ত্ৰীসভাত খালী হৈ আছে গতিকে এই ক্ষেত্ৰত গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত ছ'চিয়েল মিডিয়াত এটা কথা উচ্চাৰিত হৈ আছে যে এই সম্প্ৰসাৰণ হ'বলগীয়া মন্ত্ৰীসভাত নেডাৰ আহ্বায়ক অসমৰ স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী গড়কাপ্তানী মন্ত্ৰী শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অন্তৰ্ভুক্ত হ'ব নেকি লগতে আগাথা চাংমা নামো উল্লেখ হৈছে কিন্তু এই মুহূৰ্তত আপুনি কোৱা ধৰণে ময়ো সেইখিনি কথাই কৈছোঁ যে আজি বিজেপি যি কাৰ্যকৰ্তা বুলি কয় তেখেতসকলে বা বিজেপি নেতাকৰ্মীৰ মুখে মুখে এটা কথাই প্ৰশ্ন উত্থাপিত হৈছে যে আগন্তুক 5 তাৰিখ বা 8 তাৰিখে যি মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব তাত যদি অসমৰ পৰা বা নেডাৰ আহ্বায়ক হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা যদি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে আগন্তুক ছমাহৰ ভিতৰত তেখেতক সাংসদ হিচাপে নিৰ্বাচিত কৰি লৈ যাব পৰাকৈ অসমত কোনো ৰাজ্যসভাৰ আসন খালী নহয় কাৰণ 2022 চনতহে ৰাণী নৰো আৰু ৰিপুণ বৰাৰ আসন দুখন খালী হ'ব আৰু এতিয়া প্ৰশ্ন হ'ল যে 11জন বিজেপিৰ সাংসদ আছে যদি লোকসভাৰ চাওঁ 9জন আৰু ৰাজ্যসভাৰ 2জন এতিয়া তেওঁলোকৰ মাজৰ পৰা কোনোবাই ছেক্ৰিফাইচ কৰি হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তেওঁলোকে নামি দিব লাগিব আৰু ছমাহৰ ভিতৰত বাই ইলেকশ্যন অনুষ্ঠিত হৈ কোনোবাই এমপি হিচাপে যাব লাগিব তেখেতে দিল্লীলৈ তেতিয়া তেখেতে ছমাহৰ ভিতৰত সাংসদ হ'ব পাৰিব উচ্চ সদনতে বা নিম্ন সদনতে কোনোবা এখনত গতিকে এনেবোৰ বিভিন্ন কথা আছে কাৰণ ইয়াৰ আগতেও 2018 চনত যেতিয়া মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিলে তেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ নামটো ওলাইছিলে পৰৱৰ্তী সময়ত 2019 চনত তেজপুৰ লোকসভা সমষ্টিৰ পৰা তেতিয়া হিমন্ত বিশ্ব শৰ্মাই নিজেই টিকট বিচাৰিছিলে আৰু কৈছিলে যে 2021 চনৰ বিধানসভা নিৰ্বাচনত তেখেতে আৰু নেখেলে তেতিয়া তেখেতে টিকট নাপালে আৰু পল্লৱ লোচন দাসে তেজপুৰ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ দিল্লীলৈ গুচি গ'ল কিন্তু এতিয়া কথা উত্থাপিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ নাম উচ্চাৰিত হৈছে কিন্তু উচ্চাৰিত হ'লেইতো নহ'ব কাৰণ ৰাজ্যসভাৰ কোনো আসন খালী নাই এতিয়া বা অনাগত ছমাহৰ ভিতৰতো খালী নহয় লোকসভাতো তেখেতসকলৰ 11জনে কোনোবাই এৰিব নেকি আৰু এৰিলে ছমাহৰ ভিতৰত কোনটো সমষ্টিৰ পৰা নিশ্চিতভাৱে জয়লাভ কৰাই লৈ যাব পাৰিব গুৱাহাটীকে আদি কৰি যিহেতু তেখেতসকলৰ হাতত 9খন লোকসভা আসন আছে প্ৰাঞ্জল মই আপোনাৰ জৰিয়তে জনাইছোঁ এইবোৰ কথা আমাৰ কথা নহয় এইবোৰ বিজেপি কাৰ্যকৰ্তা বা বিজেপিৰ সূত্ৰৰ পৰা আমি আজি দিনটোৰ ভিতৰত এইবোৰ কথাই চৰ্চা হৈ আছে আমি জানিব পাৰিছোঁ কাৰণ বিগত সময়ত যোৱাবাৰ তেখেতে টিকট পাম বুলি তেখেতে খুব আশা কৰিছিলে তেজপুৰৰ পৰা তেখেতে টিকট নাপালে আৰু এতিয়া তেখেতৰ নামটো ওলাইছে আমি তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই এই মুহূৰ্তত হয়তো কাইলৈলৈকে আমি তেখেতক পাই যাম তেখেতক আমি সুধিব পাৰিম যে আপোনাৰ ইচ্ছা কিমান কিন্তু এই মুহূৰ্তত সন্মুখত যিহেতু 2021 চনৰ বিধানসভা নিৰ্বাচন আছে গতিকে তেখেতে কৈছিলে যে কৰোণা যোৱাৰ পিছত মই দৈনিক 100 গ'লকৈ দিম বিৰোধীক গতিকে এই মুহূৰ্তত হয়তো তেখেতে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত হয়তো তেখেতে দিল্লীলৈ বা সংসদীয় ৰাজনীতিলৈ তেখেত হয়তো নাযাব পাৰে গতিকে এই মুহূৰ্তত আচলতে হিমন্ত বিশ্ব শৰ্মাক পালেহে কথাবোৰ স্পষ্ট হ'ব কিন্তু মই গোটেই সমগ্ৰটো প্ৰাঞ্জল আপোনাৰ জৰিয়তে জনাই দিছোঁ যে 2022 চনতহে ৰাণী নৰো আৰু ৰিপুণ বৰা আসন দুখন খালী হ'ব নিশ্চয় অতি সুন্দৰভাৱে আপুনি এই সমীকৰণটো বিশ্লেষণ কৰি দিলে যেহেতু ৰাজনীতিত সকলো সম্ভৱ আপুনি ছেক্ৰিফাইচৰ কথা কৈছে কোনোবা এজনে হয়তো ছেক্ৰিফাইচ দিবও পাৰে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কিন্তু যেহেতু কেন্দ্ৰীয় নেতৃত্বই বিজেপি এনেকুৱা এটা দল যিটো দলে অতি সূক্ষ্মভাৱে সকলো কথা বিচাৰ বিশ্লেষণ কৰে বুলি চৰ্চা হৈ থাকে এই খৰব চৰ্চা আমি সময়ে সময়ে শুনিবলৈ পাই থাকোঁ কেন্দ্ৰীয় নেতৃত্বই হয়তো সেইটো ভুল নকৰিব যে অসমৰ বিধানসভা নিৰ্বাচনৰ আগে আগে কোনো লোকক কোনো সাংসদক ছেক্ৰিফাইচ কৰাই হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় মন্ত্ৰীসভালৈ নিব সেইটো হয়তো কেন্দ্ৰীয় নেতৃত্বই নকৰিব স্যাৰ নেডাৰ আহ্বায়ক উত্তৰ পূৰ্বাঞ্চলৰ এজন আগশাৰীৰ ৰাজনৈতিক নেতা বৰ্তমান সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে সন্মুখত আছে অতি গুৰুত্বপূৰ্ণ 2021 চনৰ বিধানসভা নিৰ্বাচন গতিকে তাৰ প্ৰাক মুহূৰ্তত তেখেতক যে দিল্লীলৈ লৈ যাব বা মোদী মন্ত্ৰীসভাত স্থান দিব তেনে কথা আমাৰ মনে নধৰে কিন্তু তথাপিও যেহেতু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত তেখেতৰ নামটো উচ্চাৰণ হৈ আছে সমান্তৰালভাৱে তেখেতৰ নামটো উচ্চাৰিত হোৱাৰ বাবে আজি বিজেপি মহলতে তেখেতৰ কথাটো আলোচনা হৈছে যে কোনে ছেক্ৰিফাইচ কৰিব এই 11জন এমপিৰ ভিতৰত 2জন ৰাজ্যসভাৰ এমপি তেওঁলোকৰ আছে ভুৱনেশ্বৰ কলিতা সিদিনা তেখেতে শপত গ্ৰহণ কৰিছে তাৰ আগত কামাখ্যা প্ৰসাদ তাছা বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে আৰু লোকসভাত আমাৰ সকলোৱে জানে যে 9গৰাকী বিজেপি সাংসদ আছে কুইনজাৰ পৰা আৰম্ভ কৰি একেবাৰে লখিমপুৰৰ প্ৰধান বৰুৱালৈকে গতিকে প্ৰধান বৰুৱাই বা তেজপুৰৰ পল্লৱ লোচন দাসেই হওক বা কুইনজাই হওক এই তেখেতসকলৰ যি 9গৰাকী লোকসভাৰ সাংসদ আছে কোনোবা এজনে ছেক্ৰিফাইচ কৰিব লাগিব যদি 9 তাৰিখে হিমন্ত বিশ্ব শৰ্মাই যদি শপত গ্ৰহণ কৰে আৰু এইখিনি যদি নকৰে তেনেহ'লে তেওঁলোকৰ হাইকমাণ্ডে বিজেপি শীৰ্ষ নেতৃত্বই তেখেতক অন্য ৰাজ্যৰ খালী হৈ থকা ৰাজ্যসভাৰ কোনোবা এখন আসনৰ পৰা জয়লাভ কৰি লৈ গৈ নিম্ন সদনত বা তেখেতক যি উচ্চ সদনত স্থান দি তেখেতক হয়তো মন্ত্ৰীত্বত অন্তৰ্ভুক্ত কৰিব পাৰে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ বিপুল এইখিনি তথ্যৰ বাবে অৰ্থাৎ
অন্য ৰাজ্যৰ এই আসনৰ কথাও ইয়াত জড়িত হৈ আছে যিহেতু অন্য ৰাজ্যৰ পৰাও নিৰ্বাচন কৰাই ৰাজ্যসভালৈ নি তাৰ পাছত মন্ত্ৰীসভাত স্থান দিয়াব পাৰে কিন্তু পুনৰ সেই একেটাই প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক অসমৰ বিধানসভা নিৰ্বাচনৰ আগে আগে জানো কেন্দ্ৰলৈ নিয়া হ'ব যদিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়টোক লৈ চৰ্চা হৈছে ছ'চিয়েল মিডিয়াতো চৰ্চা হৈছে কিন্তু আমাৰ মনে নকয় কাৰণ এইখিনি যদি আমি সমীকৰণটো ভালদৰে চালি জাৰিত চাওঁ তেতিয়া কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় মাতৃত্ব এই মুহূৰ্তত অৰ্পণ কৰাৰ বিশেষ সম্ভাৱনা দেখা পোৱা নাযায় লৈছো বাণিজ্যিক বিৰতি অতি সোনকালেই আন বহুকেইটা খবৰ লৈ আপোনালোকৰ কাষলৈ আহিম ৰিপৰ্ট কাৰ্ডে সৃষ্টি কৰা মূৰৰ কামৰণি শেষেই হোৱা নাই এইবাৰ বিজেপি আৰম্ভ কৰিছে টিকট প্ৰত্যাশীৰ গ্ৰহণযোগ্যতাৰ ছাৰ্ভে এটা সংগঠনৰ জৰিয়তে বিজেপি আৰম্ভ কৰা ছাৰ্ভে স্বাভাৱিকতে 2021 বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক সদৰ হেঙেৰাবাৰীত ভিৰ কৰি থকা টিকট প্ৰত্যাশীসকলৰ চিন্তাত লগাব আউল 2021 নিৰ্বাচন চলি আছে ছাৰ্ভেত বাছনিত উঠা সকলেহে পাব টিকট বিজেপিৰ আভ্যন্তৰত সবাতকৈ চৰ্চিত বিষয় এইটোৱে কাৰণ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে ঘোষণা কৰিছে ৰিপৰ্ট কাৰ্ড আৰু ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ 21 বিধানসভাৰ নিৰ্বাচনৰ টিকট ৰিপৰ্ট কাৰ্ডৰ পিছত আৰম্ভ হ'ল বিজেপি নিৰ্বাচনী ছাৰ্ভে টিকট লাভৰ প্ৰথম পৰ্যায় বিধায়কৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত হৈ উঠিছে 95% বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল মোৰ হাতত যি ৰিপৰ্ট কাৰ্ড আহি পৰিছে আমি তথ্য সহকাৰে দেখাই দিম আমি যেহেতু আমাৰ যি ৰিপৰ্ট কাৰ্ড সেই ৰিপৰ্ট কাৰ্ড 100% শুদ্ধ এইকাৰণে যে আমি তাত ভোটাৰ আইডেণ্টিটি কাৰ্ড স্কেন কৰি দিব দিছোঁ আপুনি যদি কোনোবা বিধায়কৰ সপক্ষে লিখে তেতিয়াও আপোনাৰ সঁচা কথা ওলাই আহিব বিপক্ষে যদি লিখে তেতিয়াও সঁচা কথা ওলাই আহিব গতিকে তেনেকুৱা ৰিপৰ্ট কাৰ্ডত আমাৰ যি 95% যি বিধায়কৰ পাৰফৰ্মেঞ্চ ভাল বুলি কৈছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কোৱাৰ দৰে যদি 95% বিধায়কৰ ৰিপৰ্ট কাৰ্ড ভাল তেন্তে কোন 5% বিধায়কৰ ৰিপৰ্ট কাৰ্ড বেয়া আমাৰ হাতত পৰা তথ্য অনুসৰি 8 গৰাকী বিধায়কৰ ৰিপৰ্ট কাৰ্ড অতি বেয়া যদি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৈ অহাৰ দৰে 21 বিধানসভাৰ নিৰ্বাচনৰ টিকট ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত প্ৰদান কৰা হয় তেন্তে ৰিপৰ্ট কাৰ্ডত নিগেটিভ মাৰ্ক অহা 8 গৰাকী বিধায়ক বঞ্চিত হ'ব পাৰে টিকটৰ পৰা কিন্তু ৰিপৰ্ট কাৰ্ড ভাল অহা সকলে যে টিকট লাভ কৰিব তেনে কোনো নিশ্চয়তা নাই কাৰণ ৰিপৰ্ট কাৰ্ড হাতত লৈ বিজেপি আৰম্ভ কৰিছে ছাৰ্ভে ৰাজ্যত এটা সংগঠনে চলাইছে ছাৰ্ভে আমিতো এইটোৱে শেষ বুলি নকওঁ আমি নিজে সকলো সমষ্টিত 126টা সমষ্টিতে আমি ছাৰ্ভে ব্যৱস্থা কৰিছোঁ আন এটা সংগঠনৰ জৰিয়তে ইতিমধ্যে ছাৰ্ভে আৰম্ভ কৰিছোঁ তাৰপিছত আকৌ ৰাষ্ট্ৰীয় সমিতিয়ে ছাৰ্ভে কৰিব 3টাকৈ সংগঠনে ছাৰ্ভে কৰিব আৰু স্বাভাৱিকতে যিহেতু অসমৰ ৰাইজৰ প্ৰতি আমি সেৱাই যি সংগঠনে মনোভাৱেৰে কাম কৰি আছোঁগৈ 2021ত গম পাবগৈ এপ্ৰিলত গম পাব যে ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি কি ৰিপৰ্ট কাৰ্ডৰ সমান্তৰালভাৱে ছাৰ্ভেত যিসকল বাছনিত উঠিব তেওঁলোকেহে লাভ কৰিব 21 নিৰ্বাচনৰ টিকট ৰাজ্যিক বিজেপিৰ মূল কমিটি গঠন হোৱাৰ কেইটামান ঘণ্টাৰ পূৰ্বে সভাপতি ৰঞ্জিত দাসৰ এই ঘোষণাই স্বাভাৱিকতে তুলপাৰ লগাইছে বিজেপিৰ ভিতৰ চৰা কাৰণ ৰিপৰ্ট কাৰ্ড ভাল হ'লেই টিকট লাভ কৰিম বুলি আশা পালি থকা সকলৰ চিন্তা তাউল লগাইছে ছাৰ্ভে কেমেৰাত হিতেশ ডেকাৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ বাগজান কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ পৰা কথম্পি ৰক্ষা পৰিল কেলেকি ONGCৰ খাদৰ পাইপেৰে নিৰ্গত হোৱা গেছে চানি ধৰিলে কেলেকি দুৰ্গন্ধ পোৱাৰ লগে লগে ঘৰ দুৱাৰ এৰি পলায়ন কৰিলে স্থানীয় ৰাইজে পিছত ONGC কৰ্তৃপক্ষই তৎপৰতাৰে ৰোধ কৰে গেছৰ নিৰ্গমন তিনিচুকীয়াৰ বাগজানৰ দৰে ঘটনা পুনৰাবৃত্তি হোৱাৰ পৰা কথম্পি ৰক্ষা পৰিল নাজিৰাৰ গেলেকীৰ এক বৃহৎ অঞ্চল গেলেকীত জিচিপি আৰু চিপিপি নামৰ তৈলখাতটোৰ পাইপলাইনৰ পৰা সোমবাৰে ভয়ংকৰভাৱে গেছ নিৰ্গত হোৱাত হাহাকাৰ লাগে স্থানীয় ৰাইজৰ মাজত আতংকিত ৰাইজে ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলে পৰৱৰ্তী সময়ত ONGC কৰ্তৃপক্ষই তৈলখাতটোৰ পৰা নিৰ্গত হোৱা গেছ ৰোধ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানো স্থানীয় ৰাইজৰ মাজত বিৰাজ কৰি আছে আতংকই
পাইপ ফুটি প্ৰচণ্ড এটা শব্দ হৈছে আৰু শব্দটো গোটেইখন ধুঁৱলি কুঁৱলি হৈ গ'ল আৰু আমি খুব ভয়ো খাইছোঁ, আতংকিত হৈ গৈছিলোঁ ৰাইজ আমাৰ গাঁৱৰ। তাৰপিছতে যাতে এনেকুৱা যাতে আকৌ পুনৰাবৃত্তি নহয়, আমি সেইকাৰণে অইল কৰ্তৃপক্ষলৈ আমি অনুৰোধ জনাইছোঁ। নাজিৰা পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড পজিটিভ সেনাৰ পৰা লোৱা হ'ব প্লাজমা। 100% লক্ষণ থকা কোভিড ৰোগীয়ে দান কৰিব প্লাজমা। নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াৰে হোৱা বৈঠকৰ পিছতেই এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনতা ভৱনত সেনা, CRPF, BSF, ITBPৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। সেনা অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াৰে মন্ত্ৰী হিমন্তৰ বৈঠক। জনতা ভৱনস্থিত বিত্ত বিভাগৰ প্ৰেক্ষাগৃহত সোমবাৰে সেনা অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ উপস্থিতিত ভাৰতীয় সেনা, CRPF, BSF, ITBPৰ শীৰ্ষ বিষয়াৰে প্লাজমা দান সন্দৰ্ভত অনুষ্ঠিত হয় আলোচনা। সেনা অৰ্ধসামৰিক বাহিনীৰ কোভিড আক্ৰান্তৰ পৰা লোৱা হ'ব প্লাজমা। লক্ষণ থকা কোভিড আক্ৰান্ত জোৱানৰ 100% কৰিব প্লাজমা দান। সেনা বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ যিসকল জোৱান বা যিসকল অফিচাৰ বিভিন্ন সময়ত COVID-19ত আক্ৰান্ত হৈছিল আৰু যিসকল চিমটমেটিক আছিল, তেওঁলোকক প্লাজমা ডনেশ্যনৰ বাবে সকলোৱে অসম চৰকাৰক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকৰ 100% চিমটমেটিক পেচেণ্টে ব্লাড বা প্লাজমা দিব। 190 জনৰ ভিতৰত এতিয়ালৈ 79 জনেহে প্লাজমা দান কৰিব পাৰিছে। 115 জনক এতিয়ালৈ প্লাজমা দি চিকিৎসা কৰা হৈছে। মহাৰাষ্ট্ৰৰ এগৰাকীও দান কৰিছে প্লাজমা। কালি এজন মহাৰাষ্ট্ৰৰ পৰা ব্যক্তি আহি ডনেট কৰি থৈ গৈছে। যোৱাকালি মহাৰাষ্ট্ৰৰ পৰা এজন ব্যক্তি আহি ইয়াতে ডনেট কৰি থৈ গৈছে। সেনা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে এতিয়া এনেদৰে প্লাজমা দান কৰিবলৈ আগবাঢ়ি অহা কাৰ্যই যথেষ্ট সকাহ দিব স্বাস্থ্য বিভাগক। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দলং ভাগি নদীত পৰিল 18 জনকৈ লোক। কেমেৰাৰ সন্মুখতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল। নামনি মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ শ্ৰীৰামপুৰত সংঘটিত হয় এই ঘটনাটো। গৈছিল উদ্ধাৰ কৰিবলৈ, উদ্ধাৰ কৰিবলগীয়া হ'ল তেওঁলোকক। দেখিলে ভয় লগা দৃশ্য। বাৰিষাৰ নদীৰ কোবাল সোণ, তাতে দলং ভাগি পৰিল বহুজন। লগে লগে সোঁতে উটুৱাই নিলে কেইবাজনক। নামনি মাজুলীৰ লুইতপৰীয়াৰ শ্ৰীৰামপুৰৰ ঘটনা এয়া। বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ সুঁতি, কোবাল সোণ। ঘাঁহ কাটিবলৈ যোৱা 3জন লোক নাওসহ নিয়ন্ত্ৰণহীন হৈ পৰিছিল খুঁটিটোত, আৰু তিনিওকে উদ্ধাৰ কৰিবলৈ খুঁটিটোৰ ওপৰত থকা বাঁহৰ দলংখনতে গোট খাইছিল প্ৰায় অৰ্ধশতাধিক লোক। বাঁহৰ দলংখনতে খাপ পিটি লোক 3জনক উদ্ধাৰ কৰিছিল স্থানীয় লোকসকলে। দলঙৰ ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছিল সৰু নাওখনো। সকলো ঠিকেই আছিল, পিছে বাঁহৰ দলংখনে সহিব নোৱাৰিলে অতবোৰ মানুহৰ ভাৰ। চকুৰ সন্মুখতে মেৰমেৰাই ভাগি পৰিল বাঁহৰ দলংখন। তলৰ কোবাল সোঁতত পৰিল 18 জনকৈ লোক। কোবাল সোঁতে উটুৱাই নিলে বহু দূৰলৈ। কিন্তু নদীৰে সহাৱস্থান কৰা লোক এইসকল। সেয়ে কোবাল সোঁততো মৰণপণ যুঁজ দি ৰক্ষা পৰিল আটাইকেইজন। ব্ৰহ্মপুত্ৰৰ সোঁতত সন্দিহান হৈ পৰা 3জন লোকৰ উদ্ধাৰ অভিযান আবদ্ধ কৰিব খোজা কেমেৰাত বন্দী হৈ ৰ'ল দলং ভগাৰ ভয় লগা দৃশ্য।
কোনো লোকৰ হানি বিঘিনি নহ'লেও বাঁহৰ দলংখন ভাগিল। বৃহত্তৰ নামনি মাজুলীৰ লোকসকলৰ গড়মূৰ কমলাবাৰীলৈ যোগাযোগৰ একমাত্ৰ দলংখনো ভাগি পৰাত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ লোকসকল। মাজুলীৰ পৰা সঞ্জিত সম্বৰাম, নিউজ 18 অসম নৰ্থ ইষ্ট। তেওঁ সমষ্টিৰ বানাক্ৰান্তৰ কাষত মৰিনীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বানাক্ৰান্তক বান সাহায্য আগবঢ়াই ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে। এই ৰিপৰ্ট আগবঢ়াই বিদায় আজিৰ দ্য প্ৰাইম টাইমছৰ পৰা। নমস্কাৰ। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পিঠিত চাউলৰ বস্তা, খেলাও টানিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে। বানাক্ৰান্তৰ মাজত নিজে বিলালে সাহায্য সামগ্ৰী। এয়া টিয়কৰ বানাক্ৰান্তৰ মাজত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আজি 10-12 দিনে টিয়কৰ চিন্তামণিকৰ অঞ্চলৰ প্ৰায় 400টা পৰিয়াল পানীৰ মাজত। কিন্তু মৰিয়নিৰ বিধায়কগৰাকীৰ অভিযোগ, এই লোকসকলে পৰ্যাপ্ত পৰিমাণে পোৱা নাই চৰকাৰী বান সাহায্য। সেয়ে মৰিয়নিৰ বিধায়কগৰাকীয়ে নিজে আগভাগ লৈ মৰিয়নি NSUI, ব্লক কংগ্ৰেছ, মজদুৰ কংগ্ৰেছৰ সহযোগত বানাক্ৰান্তৰ মাজত বিলালে খাদ্য আৰু প্ৰয়োজনীয় সা সামগ্ৰী। মৰিয়নি সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটি, NSUI, মজদুৰ কংগ্ৰেছ আৰু পূবজোৱাত ব্লক কংগ্ৰেছ সকলোৱে সহায় কৰিছিল। মৰিয়নিবাসী ৰাইজে সহযোগিতা কৰিছিলে। যি পাৰিছিলোঁ চাউল, দাইল, পিঁয়াজ, আলু, চিৰা, গুড়, মুড়ি, কাপোৰ, চেণ্ডেল, নেপকিন, বিস্কুট, বিভিন্ন ধৰণৰ সামগ্ৰী আনিছিলোঁ। কিঞ্চিত সকলো ৰাইজৰ আগতে নমস্কাৰ জনাই কৈছোঁ, আমি যি পাৰিছোঁ আনিছোঁ আপোনালোকক সহায় কৰিবলৈ। বিধায়ক ৰূপজ্যোতি কুৰ্মীক কাষতে পাই আনন্দতে এজলোকা আশীৰ্বাদো দিলে বয়োজ্যেষ্ঠ বানাক্ৰান্তই। আন্তৰিকতা এটাইখিনিয়ে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি ভাগি ভগৱন্তৰ চৰণাবিন্দত বিজয় ভাগি আহক। হৰি আনহাতে বানাক্ৰান্ত চিন্তামণি গড়বাসীক চৰকাৰে পৰ্যাপ্ত বান সাহায্য প্ৰদান নকৰাৰ অভিযোগ তুলি চৰকাৰক কঠোৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে। নিজৰ সমষ্টি MLA আমাৰ ইয়াত অহা নাই, গতিকে আমি দুখ পাইছোঁ। গতিকে আন এটা সমষ্টিৰ MLA মহোদয়ে আমাক যি সহায় কৰিলে তাৰ বাবে আমি সেই কুৰ্মী ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত তেওঁ উজ্জ্বল কামনা কৰক আৰু দেশৰ কাৰণে আগবাঢ়ি আহক। টিয়কৰ বানাক্ৰান্তৰ কাষত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হোৱা কাৰ্যক স্থানীয় ৰাইজে শলাগ লোৱাৰ বিপৰীতে টিয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই আজি পৰ্যন্ত খবৰ নোলোৱাত উজাৰিলে ক্ষোভ। আজি শুনা পাইছোঁ মই আহিম বুলি বা আমাৰ এনেকৈ আগমনটো লৈ চৰকাৰে ইতিমধ্যে বা জিলা প্ৰশাসনে এতিয়া দ্বিতীয়বাৰৰ বাবে আজি এই 15-14 দিনৰ ব্যৱধানত আজি দিবলৈ ওলাইছে। বৰ্তমান চৰকাৰখনৰ তৰফৰ পৰা আজি যেনে এই চিন্তামণিগড় এই অঞ্চলৰ প্ৰায় 400তকৈ অধিক লোকে সাহায্য পাব লাগিছে, নোপোৱাত কিন্তু দুখ প্ৰকাশ কৰিছোঁ। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।